নমস্কাৰ তোমালোকক পুনৰবাৰ ই শ্ৰেণীলৈ এটা নতুন ভিডিঅ'লৈ মই অভিজিতে স্বাগতম জনাইছো নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইতিমধ্যে মই কেইবাটাও তোমালোকক ভিডিঅ'ৰ জৰিয়তে ইতিমধ্যে তোমালোকৰ কবিতা তোমালোকৰ গদ্য আলোচনা কৰিছো ব্যাকৰণৰো নতবিধি খতবিধি আমি আয়াৰ আগতে আলোচনা কৰিছো খণ্ডবাক্য বা খণ্ডবাক্যৰ জৰিয়তে কেনেকৈ ৰচনা কৰিব লাগে সেই কথাও আমি ইতিমধ্যে আলোচনা কৰিছো এতিয়া আমি এটা নতুন বিষয় ব্যাকৰণৰ এটা নতুন বিষয় লৈ মই তোমালোকৰ মাজলৈ আহিছো এই নতুন বিষয়টোনো কি সেই কথাটো আমি জানো আহাচোন অসমীয়া ব্যাকৰণ মানে তোমালোকে জানা যে এটা ভাষা শুদ্ধকৈ কোৱা আৰু লিখাৰ বাবে এটা ভাষাৰ যিসমূহ নীতি নিয়ম থাকে তাক ব্যাকৰণ বুলি কোৱা হয় আৰু এই ব্যাকৰণৰ গুৰুত্ব পৰীক্ষাৰ বাবে কেৱল নহয় তোমালোকৰ ভাষাটো শিকাৰ বাবেও খুবেই জৰুৰী এই কথাখিনি আমি আগতে পাতিছো তোমালোকৰ হৈতে এতিয়া আমি আহাচোন আজি আমাৰ টপিকটোত কি আছে সেই কথাখিনি আমি চাও আজি আমি টপিকটোত যেটো কথা পাতিম হেতু হৈছে এটা শব্দত প্ৰকাশ কৰা এটা শব্দত প্ৰকাশ কৰা এই টপিকটো তোমালোকে হয়তো সৰুতে পাইছিলা বা কিছু লোকে হয়তো পোৱাও নাই এটা শব্দত প্ৰকাশ কৰা এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহা দেখা যায় গতিকে আমি আজি এটা শব্দত প্ৰকাশ কৰা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কেনেকৈ আমি তাক আমি টেকেল কৰিম বা কেনেকৈ তাক আমি তাৰ বাবে আমি প্ৰস্তুত হ'ম সেই কথাখিনি আমি জানো আহা আমি ইয়াত কি পঢ়িম এই স্লাইডখনত আমি এটা শব্দত প্ৰকাশ কৰা পঢ়িম বুলি আমি কৈছো ইতিমধ্যে এটা শব্দ প্ৰকাশ কৰা ইয়াৰ সংজ্ঞাটো হৈছে এটা শব্দত প্ৰকাশ কৰা মানে হ'ল এটা দীঘল বাক্য বা বাক্যাংশক এটা শব্দৰে বুজোৱা ইয়াক ইংৰাজীত এইটো স্লাইডত অহা নাই নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ অসমীয়া ব্যাকৰণৰ বাবে ই এক গুৰুত্বপূৰ্ণ বিষয় গতিকে আমি এই যোনটো আমাৰ এটা শব্দত প্ৰকাশ কৰা বা আমাৰ যোনটো এটো এটা দীঘল বাক্য বা বাক্যাংশক এটা শব্দৰে বুজোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ পৰীক্ষাত খুব সঘনে অহা দেখা যায় গতিকে আমি চাওঁচোন আমি কেইটামান উদাহৰণ সহকাৰে তোমালোকক আমি দেখুৱাম ইয়াত কৈছে যে ফুল নুফুলাকৈ গুটি হোৱা গছ ফুল নুফুলাকৈ গুটি হোৱা গছক কি বুলি কোৱা হয় ফুল নুফুলাকৈ গুটি হোৱা গছক বনস্পতি বুলি কোৱা হয় শত্ৰুক জয় কৰে যি তাক কি বুলি কোৱা হয় শত্ৰুঞ্জয় বুলি কোৱা হয় ৰিপুক জয় কৰে যি তাক কোৱা হয় ৰিপুঞ্জয় ধান থোৱা ঘৰক কি বুলি কোৱা হয় ভঁৰাল বুলি কোৱা হয় যি মাছ মাংস নাখায় তাক নিৰামিষ শাৰী বুলি কোৱা হয় এনেকুৱা ধৰণৰ এই কথাবোৰ তোমালোকৰ একেবাৰে সহজ আচলতে এই কথাবোৰ তোমালোকে যদি কিতাপৰ পৰা পুনেও পঢ়া তোমালোকে ডাইৰেক্টলি আয়ত্ত কৰিব পাৰিবা ইয়াত মই তোমালোকক এই কাৰণে এই ভিডিঅটো লৈ আহিছো যাতে তোমালোকে এই টপিকটোৰ যে গুৰুত্ব এটা আছে সেই কথাটো তোমালোকে গম পোৱা আৰু এই উদাহৰণবোৰ খুব পৰীক্ষাত সঘনাই আহি থাকে বাবে যিকিটা খুব কমন টাইপৰ ইম্পৰ্টেন্ট টাইপৰ সেই উদাহৰণকিটা মই তোমালোকলৈ লৈ আহিছো এই উদাহৰণকিটা তোমালোকে পৰীক্ষাত প্ৰস্তুতি চলোৱাৰ লগতে তোমালোকৰ কুৱেশ্চন বেংক বা অন্য কিবা সমল থাকিলে বা ইন্টাৰনেটৰ সুবিধা থাকিলে তাৰ পৰা তোমালোকে ডাউনলোড কৰি এইবোৰ প্ৰেক্টিস কৰিব পাৰা গতিকে তোমালোকে মই যেতিয়া পঢ়াই আছো এই কথাখিনি তোমালোকে শুনি যাবা ইয়াত বৰ বিশেষ কনসেপচুৱেলি বা এনেকুৱা ধৰণে মনত ৰাখাৰ দৰকাৰ নাই শব্দটো দেখিলে বহু সময়ত আমি ইয়াত যেতিয়া আমি বাক্যটো দেখিম বাক্যটো দেখাৰ লগে লগে বহু সময়ত আমাৰ তেনেকুৱা এটা শব্দ মনলৈ আহিয়ে যায় যেহেতু আমাৰ বহু ছাত্ৰ ছাত্ৰী তেনেকুৱাই হয় যে বাক্যটো দেখাৰ লগে লগে এইটো শব্দ বুলি এনেকা ধৰণৰ মনলৈ আহি যায় যদি মনলৈ নাহে তেতিয়া তোমালোকে মুখস্থ কৰিব লাগিব কিছুমান বস্তু তোমালোকে প্ৰেক্টিস কৰিব লাগিব লিখি তেতিয়া তোমালোকৰ নিজে মনলৈ আহি যাব এটো ওৱান ওয়াৰ্ড সাবস্টিটিউশন বুলি কোৱা হয় ইংৰাজীত মনলৈ আহা নাছিলে শব্দটো ফুলু নুফুলকৈ গুটি হোৱা গছক বনস্পতি বুলি কোৱা হয় শত্ৰুক জয় কৰে যি তাক শত্ৰুঞ্জয় বুলি কোৱা হয় ৰিপুক জয় কৰে যি তাক ৰিপুঞ্জয় বুলি কোৱা হয় ধান থোৱা ঘৰক ভঁৰাল বুলি কোৱা হয় যি মাছ মাংস নাখায় তাক নিৰামিষ শাৰী বুলি কোৱা হয় এটোটো তোমালোকে গম পোৱাই নিৰামিষ শাৰী আজিকালি বহু লোক নিৰামিষ শাৰী হৈ পৰিছে যেহেতু এক ধৰণৰ এটা ট্ৰেন্ড চলি আছে আজিকালি ভেজিটেৰিয়ান হৈ যোৱাৰ গতিকে তোমালোকে গম পাইছা নিৰামিষ শাৰী ধান থোৱা ঘৰ ভঁৰাল তোমালোকে দেখিছা ভঁৰাল অসমীয়া গ্ৰাম্য জীৱনৰ যিসকল গাঁৱৰ পৰা অহা ছাত্ৰ ছাত্ৰী আছে বা যিসকল লোকে গাঁৱলৈ গৈছা গৰমৰ বন্ধত কেতিয়াবা যিসকল চহৰত থাকা তোমালোকৰ ককাৰ ঘৰলৈ মামাৰ ঘৰলৈ যোৱা যেতিয়া তোমালোকে যিটো ধান থোৱা ঘৰ থাকে সেই ঘৰটোক কি বুলি কোৱা হয় ভঁৰাল বুলি কোৱা হয় সেই কথাটো তোমালোকে জানা ৰিপুক জয় কৰে যি ৰিপুঞ্জয় ৰিপু মানেনো কি খং ক্ৰোধ
লোভ মোহ এই যিবোৰ আমাৰ মনত আমাৰ যিবোৰ ৰিপু আছে সেই ৰিপুবিলাকক কণ্ট্ৰল কৰাটো বা সেই ৰিপুবিলাকক যি কণ্ট্ৰল কৰিব পাৰে যি সামঞ্জস্য ৰাখিব পাৰে বা যি সেই আমাৰ যি এই যি আমাৰ খং ক্ৰোধ লোভ মোহ আমাৰ যি ৰিপুসমূহ আছে এই ৰিপুসমূহক যিয়ে এক ধৰণৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে আমাৰ শাৰীৰিক আমাৰ যি মানসিক তুষ্টিকৰণৰ পৰা এইবিলাকক নিয়মিত ৰাখিব পাৰে তাক আমি কি বুলি কওঁ তাক আমি ৰিপুঞ্জয় বুলি কওঁ গতিকে আমি এই কথাখিনি আমি ইয়াত জানিলোঁ ইয়াৰ পিছত আমি এইটোতো তোমালোকে জানাই যে ভিক্ষা কৰে যি তাক আমি ভিখাৰী বুলি কওঁ বহু সময়ত কি হয় ইংৰাজী মাধ্যমৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এনে ধৰণৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ তেওঁলোকৰ শব্দ কেতিয়াবা বা ইংৰাজী মাধ্যম বুলি নহয় বহু সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ শব্দবোৰ মনলৈ নাহে গতিকে তোমালোকে এইবোৰ পঢ়ি যাবা পৰীক্ষাত এবাৰ বা দুবাৰ পঢ়িলে তোমালোকৰ মনলৈ আহিব চেষ্টা কৰিবা মই তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰৰ সেশন এটাও ৰাখিম য'ত তোমালোকে ক'বা আৰু আমি একেলগে এক ধৰণৰ এটা প্ৰচেষ্টা চলাম য'ত তোমালোক আৰু আমাৰ মাজত এটা সেশন চলে ভিক্ষা কৰে যি তাক কি বুলি কোৱা হয় ভিখাৰী যি খুজি মাগি খায় তাক কি বুলি কোৱা হয় খুজনীয়া বা মগনীয়া যি আনৰ বস্তু বলেৰে নিয়ে তাক কি বুলি কোৱা হয় ডকাইত যি কথা জনা নাযায় তাক কি বুলি কোৱা হয় অজ্ঞাত যি কাৰো লগত মিলিব নোৱাৰে তাক কি বুলি কোৱা হয় অজিন পাতকী যি খুজি মাগি খায় ভিক্ষা কৰে দুইটা একেই কিন্তু ভিক্ষা কৰি খোৱা লোকক ভিখাৰী বুলি কোৱা হয় আৰু খুজি মাগি খোৱা লোকক খুজনীয়া বা মগনীয়া বুলি কোৱা হয় ডকাইত এই শব্দটো তোমালোকে শুনিছা ডকাইত বুলি কয় যি আনৰ বস্তু বলেৰে নিয়ে বন্দুক ভয় ভাবুকি এনেকুৱা ধৰণে দেখুৱাই যি আনৰ বস্তু কাঢ়ি নিব খোজে তাক ডকাইত বুলি কোৱা হয় যি কথা জনা নাযায় তেনেলোকক অজ্ঞাত লোক বুলি কোৱা হয় যি কাৰো লগত মিলিব নোৱাৰে তেনেলোকক অজিন পাতকী বুলি কোৱা হয় এই শব্দটো তোমালোকে মনত ৰাখিবা অজিন পাতকী তোমালোকৰ টান লাগিব পাৰে বহুতৰে গতিকে অজিন পাতকী শব্দটো তোমালোকে মনত ৰাখিবা যি কাৰো লগত মিলিব নোৱাৰে অজিন পাতকী তোমালোকৰ লগৰ চাগে কোনোবা তেনেকুৱা থাকিব পাৰে গতিকে আমি কি হ'ব নালাগে অজিন পাতকী হ'ব নালাগে দুটা মাহৰ মাজৰ দিনটো কি বুলি কোৱা হয় দুমাহী বা সংক্ৰান্তি তোমালোকে জানা যে বিহু তোমালোকে পালন কৰা বিহু উৎসৱ পালন কৰা মাঘৰ বিহুৰ যি উৰুকা থাকে সেই উৰুকাৰ দিনটো কি থাকে দুমাহীৰ দিনটো উৰুকা বুলি কোৱা হয় ঠিক এনেদৰে বহাগৰ দুমাহীৰ দিনটোত আমি কি কৰোঁ প্ৰথম আমাৰ গৰু বিহু আমি সেইদিনাখন উদযাপন কৰোঁ গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে বিহুলৈ মনত পেলাবা দুটা মাহৰ মাজৰ দিন বিহুৰ দিন বুলি লিখি নিদিবা দুমাহী বা সংক্ৰান্তি বুলি লিখিবা যিজনে নিয়মমতে খৰচ কৰে তেওঁক মিতব্যয়ী বুলি কোৱা হয় এই পাঠটো তোমালোকক অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটোত মই তোমালোকক বুজাইছিলোঁ কেনেদৰে তিনি ধৰণৰ ব্যক্তি থাকে যি এক ধৰণৰ ব্যক্তি থাকে যি থাকে কৃপণ এক ধৰণৰ ব্যক্তি থাকে যি থাকে খৰচী আৰু এক ধৰণৰ ব্যক্তি থাকে যি থাকে মিতব্যয়ী আমি কেনেকুৱা হ'ব লাগে মিতব্যয়ী হ'ব লাগে যিজনে নিয়মমতে খৰচ কৰে যি সঁচা কথা কয় তেওঁ সত্যবাদী বুলি কোৱাৰ লগে লগে তোমালোকৰ মহাত্মা গান্ধীলৈ মনত পৰিব গতিকে যি সঁচা কথা কয় তেওঁক কি বুলি কোৱা হয় সত্যবাদী যাৰ আগত জন্ম তাক কি বুলি কোৱা হয় অগ্ৰজ মানে তোমালোকতকৈ ডাঙৰ তোমাতকৈ চিনিয়ৰজনক কি বুলি ক'ব লাগিব তুমি অগ্ৰজ বুলি ক'ব লাগিব যি নিজে হয় তেওঁক স্বয়ম্ভু বুলি কোৱা হয় আজিকালি তোমালোকে বাতৰি বা এনেকুৱা ধৰণে যদি চোৱা তেতিয়া তোমালোকে শিৰোনাম দেখিবা গুৱাহাটীত ওলাইছে এজন স্বয়ম্ভু বাবা মানে তেওঁ নিজে নিজকে বাবা বুলি কৈছে ভণ্ড তেখেত কিন্তু গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক কি বুলি কোৱা হয় স্বয়ম্ভু বুলি কোৱা হয় যাৰ মূৰত চুলি নাই টপা বুলি কোৱা হয় এইবিলাক খুবেই সাধাৰণ কিন্তু পৰীক্ষাত আহি থাকে খেলিমেলি লাগিব পাৰে কেতিয়াবা সেইকাৰণে আচলতে আমি এই সেশনটো লৈ আহিছিলোঁ ইয়াৰ পিছত যদি তুমি চোৱা যাৰ আশ্ৰয় নাই তাক কি বুলি কোৱা হয় নিৰাশ্ৰয় বুলি কোৱা হয় যি কথা লগাই ফুৰে তাক খলুৱা বুলি কোৱা হয় যি পৰিণাম চিন্তা কৰি কাম কৰে তাক পৰিণামদৰ্শী বুলি কোৱা হয় যি দুই হাত সমানে চলাব পাৰে তাক সব্যসাচী বুলি কোৱা হয় ধৰা এজন ব্যক্তি এখন হাতে লিখিব পাৰে আৰু এখন হাতে ছবি আঁকিব পাৰে তেনেলোকক কি বুলি কোৱা হয় সব্যসাচী বুলি কোৱা হয় ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা যি মাটিৰ উৎপাদিকা শক্তি নাই অনুৰ্বৰা মানে তোমালোকে দেখিছানে কিছুমান মাটি গাঁৱৰ বা এনেকুৱা ধৰণৰ চহৰৰ কিছুমান মাটিত তোমালোকে গাঁৱৰ সাধাৰণতে চহৰতো দোকান পোহাৰ এনেকৈ নিৰ্মাণ কৰা হয় যি মাটিত মানে খেতি নকৰাকৈ এনেই পেলাই থৈ দিয়া হয় বা সেই মাটিখিনিত শস্য উৎপাদন নহয় বুলি জানি সেই মাটিখিনি পেলাই থৈ দিয়া হয় তেনে মাটিত কি থাকে তেনে মাটিত উৰ্বৰ নাথাকে পলস নাথাকে বা তেনে মাটিত
খেতি হোৱাৰ উপযুক্ত নহয় বাবে তেনে মাটিক কি বুলি কোৱা হয় অনুৰ্বৰা বুলি কোৱা হয় যি বাঢ়িবলৈ ধৰে বৰ্ধিষ্ণু বুলি কোৱা হয় এনেকুৱা ধৰণৰ টান শব্দবোৰ তোমালোকে অলপ মনত ৰাখিবলৈ চেষ্টা কৰিবা লিখিবা লিখি মনত কৰিবলৈ চেষ্টা কৰিবা যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে কিং কৰ্তব্য বিমূৰ বুলি কোৱা হয় টান শব্দ মনত ৰাখিবলৈ চেষ্টা কৰিবা লিখিবা কিং কৰ্তব্য বিমূৰ বুলি কোৱা হয় যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে মানে মই এটো কৰিম নে হেতু কৰিম মই এতিয়া পঢ়িম নে খেলিম এনেকুৱা ধৰণৰ এটা দুমুজাৰ মাজত থকা ব্যক্তিক কি বুলি কোৱা হয় কিং কৰ্তব্য বিমূৰ বুলি কোৱা হয় যি মাতৃৰ এটা মাত্ৰ সন্ধান কাকবন্ধা বুলি কোৱা হয় এনেকুৱা এবিলাক টান শব্দ গতিকে এনেকুৱা টান শব্দবিলাক তোমালোকে লিখি প্ৰেক্টিছ কৰিবা মনত ৰাখিবলৈ চেষ্টা কৰিবা টান অসমীয়া শব্দ যিহেতুকে কিন্তু বাৰে বাৰে যদি যেতিয়া তোমালোকে পঢ়িবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা লিখি প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ নিশ্চয় এই বস্তুটো মনত থাকিব যি পুৰুষে বিয়া কৰোৱা নাই তেওঁক বৰলা বুলি কোৱা হয় তোমালোকে এইটো শুনিছাই ডাং বৰলা বা এনেকুৱা ধৰণৰ বৰলা শব্দবোৰ তোমালোকে যিসকল গ্ৰাম্য জীৱনৰ সৈতে অলপকে হ'লেও জড়িত বা যিসকল লোকে অসমীয়া ভাষাটোৰ সৈতে চৰ্চা কৰি থাকে তেওঁলোকে এনেকুৱা ধৰণৰ শব্দবোৰ নিশ্চয়কৈ শুনিছা গতিকে মই তোমালোকক এই বৰ্ধিষ্ণু কিং কৰ্তব্য বিমূৰ কাকবন্ধা এনেকুৱা শব্দবোৰ হয়তো তোমালোকৰ কঠিন লাগিব পাৰে এই কঠিন যেন লগা শব্দবোৰ তোমালোকৰ মনত ৰখাৰ এটাই উপায় তোমালোকে লিখিব লাগিব মনত ৰাখিব লাগিব প্ৰেক্টিছ কৰিব লাগিব বাৰে বাৰে যেতিয়া তোমালোকে সেই বস্তুটো দেখি থাকিবা মনলৈ আহি থাকিব তেতিয়া তোমালোকৰ নিশ্চয়কৈ সেই বস্তুটো মনত ৰৈ যাব আৰু তাৰ অৰ্থটো তোমালোকে উপলব্ধি কৰিবলৈ চেষ্টা কৰিবা অৰ্থটো উপলব্ধি কৰিলে নিশ্চয়কৈ তোমালোকৰ মনত ৰব যি নিজকে পণ্ডিত বুলি ভাবে তাক কি বুলি কোৱা হয় পণ্ডিত মান্য আনৰ দুখ দেখা স্বভাৱ মানে যি আনৰ দুখ কিছুমান থাকে নহয় যি নিজৰ ভুল ত্ৰুটিবোৰ নেদেখে আনক সহজতে সমালোচনা কৰে আনৰ ভুলবোৰ খুব দেখি থাকে আনক সমালোচনা কৰি ভাল পায় আনৰ দুখ ত্ৰুটি দেখি আকৌ বেলেগ এজনক কথা কৈ গৈ তেনেকুৱা লোকক কি বুলি কোৱা হয় অসূয়া বুলি কোৱা হয় গতিকে এনেকুৱা ধৰণৰ ব্যক্তি তোমাৰ যদি কোনোবা তোমালোকৰ চিনাকি আছে তেনেকুৱা এজন মানুহৰ নামটো মনত ৰাখি অসূয়া শব্দটো মনত ৰাখিব পাৰা যাৰ জন্ম নাই অজ বুলি কোৱা হয় যাৰ পূৰ্ব জন্মৰ কথা মনত আছে জাতিস্মৰ বুলি কোৱা হয় এইবোৰ টান শব্দ গতিকে এনেকুৱা ধৰণৰ টান শব্দৰ পৰা পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় এই টান শব্দবোৰ তোমালোকে লিখি মনত ৰাখিবলৈ চেষ্টা কৰিবা বাৰে বাৰে মই কৈ আছো যাৰ কথাৰ লাগ বান্ধ নাই তেনে লোকক কি বুলি কোৱা হয় লপা বুলি কোৱা হয় চেলিপু বুলি কোৱা হয় গতিকে এই উদাহৰণবোৰ মই তোমালোকলৈ আজি 30টা মাত্ৰ উদাহৰণ লৈ আহিছিলো এনেকুৱা দেধাৰ আছে বহুত আছে এনেকুৱা ধৰণৰ এটা শব্দত প্ৰকাশ কৰা অসমীয়াত গতিকে এই গোটেই বস্তুবোৰ তোমালোকে কি কৰিবা অলপকৈ প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা যেতিয়া তোমালোকে পঢ়ি থাকা মাজে মাজে এইবোৰ মনোৰঞ্জন হিচাপেও ল'ব পাৰা বা তোমালোকে এনেকুৱা ধৰণৰ বস্তুবোৰ এটা সময় উলিয়াই ব্যাকৰণৰ কাৰণে এটা সময় পঢ়া যিসকলে ৰুটিন বনাই পঢ়া তেওঁলোকে কি হয় বহু সময়ত অসমীয়া বা অন্য বিষয়সমূহত কমকৈ সময় দিয়াৰ বাবে এনেকুৱা ধৰণৰ ব্যাকৰণ আদি অংশবোৰ থাকি যায় যাৰ কাৰণে নেকি ভাল নম্বৰ পোৱাৰ পৰা ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হয় গতিকে এই ব্যাকৰণৰ এই সৰু সৰু বস্তুবোৰৰ পৰা এইবোৰৰ পৰা হয়তো 2 নম্বৰ বা 3 নম্বৰ আহিব কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে নোৱাৰা সেই 2 নম্বৰ 3 নম্বৰ যেতিয়া তুমি কৰিব পাৰিবা তোমাৰ কিন্তু পৰীক্ষাত তাৰ বাবে লাভ হ'ব আৰু এই কথাবোৰ তোমালোকে জানিবলৈও পাবা নতুন কথা এটা শিকিবলৈ পাবা নতুন কথা শিকাত যি ছাত্ৰ ছাত্ৰী আনন্দ লাভ কৰে নতুন কথা শিকাৰ যি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ থাকে তেনে ছাত্ৰ ছাত্ৰী কিন্তু ভৱিষ্যতে সদায় লাভ হয় বুলি মই আজি ক'ব পাৰো গতিকে এই কথাখিনি মই পাতিলো এই কথাখিনি তোমালোকে আমাৰ এই স্লাইডটো তোমালোকে ইয়াৰ পৰা পাবা আমাৰ ভিডিঅ' আছে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত তোমালোকক আমি দি দিম সেই গোটেই কথাখিনি ইয়াৰ পৰা তুমি স্লাইডখিনিৰ পৰা লৈ এই বস্তুখিনি লিখি ল'ব পাৰিবা আৰু তোমালোকে এইখিনি লিখাৰ পিছত নিজেই লিখি বা বহি এখনত টুকা কৰি তোমালোকে তাৰ বাবে প্ৰস্তুতি চলাব পাৰা তোমালোকৰ 6 মহীয়া পৰীক্ষা খুব সোনকালে আহি আছে গতিকে আগৰ পাঠসমূহ আমি যিসমূহ পঢ়িলো কবিতা বা অন্য প্ৰশ্ন উত্তৰ গদ্য আৰু দুই এটা পঢ়িবলৈ আছে সেইখিনিও আমি অতি শীঘ্ৰে তোমালোকক সমাপ্ত কৰি দিম আৰু সেইখিনি তোমালোকে পৰীক্ষালৈ প্ৰস্তুতি চলাবা বুলি ভালদৰে প্ৰস্তুতি চলাই আছা বুলি ভাবিছো গতিকে এতিয়া আৰু ৰবৰ হকাম নাই এতিয়া পঢ়িব লাগিব আগতে যদিও অলপ আমাৰ কি হয় অকমান পৰীক্ষাৰ আগত পঢ়া এটা এক ধৰণৰ টেন্ডেন্সি আহি যায় গতিকে পৰীক্ষাৰ সময়ত কিন্তু এতিয়া পাল মাৰিলে নহব এতিয়াৰ পৰা তোমালোকে পঢ়িব লাগিব এতিয়াৰ পৰা পঢ়ি গলেহে কিন্তু তোমালোকে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰিবা আৰু এনেকুৱা বহুত হয় যে 6 মহীয়া পৰীক্ষাহে কিনো হ'ব কিন্তু 6 মহীয়া পৰীক্ষাটো গুৰুত্ব আছে যেতিয়া তুমি 6 মহীয়া পৰীক্ষাৰ কাৰণে পঢ়িবা তোমাৰ বেছটো বনিব তোমাৰ সেই বেছটো নিৰ্মাণ হোৱাৰ লগে লগে এটা তোমালোকৰ ফাইনেল পৰীক্ষাত তোমালোকৰ
ভাল নম্বৰ পাবলৈ তোমালোকে সক্ষম হ'বা তোমালোকৰ বেছটো যেতিয়া ভাল হ'ব তোমালোকৰ কমকৈ পঢ়ি যেতিয়া তোমালোকে এই কথাখিনি তোমাৰ কনচেপ্টখিনি মনত ৰাখিব তেতিয়া তোমালোকে ভৱিষ্যতে যেতিয়া ৰিভিজন কৰিবা আগলৈ যেতিয়া ৰিভিজন কৰিবা তেতিয়া তোমালোকৰ কিন্তু বেছি টাইম নালাগিব খুব কম সময়তে তোমালোকে ৰিভিজন কৰি এইটো দেখোন মই এতিয়া পঢ়িছিলোঁ পৰীক্ষাৰ আগত তেতিয়া তোমালোকে কিন্তু পঢ়িব পাৰিবা তোমালোকে সেইকাৰণে মই কৈছোঁ 6 মহীয়া পৰীক্ষাটো তোমালোকে কেৱল প্ৰেক্টিছ হিচাপে নলৈ তাক এটা গুৰুত্ব সহকাৰে লোৱা যাতে তোমালোকৰ এতিয়ালৈকে যিখিনি পঢ়িলা সেইখিনি তোমালোকৰ বেছ ফুল ক্লিয়াৰ হৈ যায় তাৰপিছত 6 মহীয়া পৰীক্ষাৰ পিছত বাকি যিখিনি পঢ়িবা তাৰপিছত পৰীক্ষাৰ আগত বাকি বস্তুখিনি ৰিভিজন কৰিবা নিজে লিখিবলৈ চেষ্টা কৰিবা আৰ্হি প্ৰশ্ন আমি দিয়ে থাকোঁ বিভিন্ন কবিতা গল্পৰ সেই গদ্যৰ সেই আৰ্হি প্ৰশ্নসমূহ নিজে বহি তুলিয়াই লিখিবলৈ চেষ্টা কৰিবা তোমালোকে কৰিছানে নাই কৰা নাজানো মই একদম প্ৰথম ক্লাছৰ পৰাই কৈছিলোঁ এটা টোকা বহি ৰাখিবা এখন টোকা লিখিবা শব্দ অৰ্থবোৰ লিখি যাবা সেই শব্দ অৰ্থৰে নিজেই যেতিয়া তোমালোকে এটা শব্দ লিখিব এটা প্ৰশ্ন উত্তৰ যেতিয়া নিৰ্মাণ কৰিবলৈ যাবা সেই প্ৰশ্ন নিৰ্মাণ কৰিবলৈ যাওঁতে তাই আৰ্হি লৈ তোমালোকে সেই শব্দবোৰ প্ৰয়োগ কৰিবলৈ শিকিবা এই প্ৰচেষ্টাবিলাকে ভৱিষ্যতে তোমালোকে যেতিয়া লিখিবা তেতিয়া তোমালোকে কম সময়ত বা সময় অনুসৰি তোমালোকে লিখিবলৈ প্ৰস্তুত হৈ উঠিবা সেই কথাখিনি মই আগতেও কৈছোঁ বাৰে বাৰে এই কাৰণেই কৈ আছোঁ কাৰণ এই কথাখিনি তোমালোকৰ এই কাৰণে জৰুৰী কাৰণ তোমালোকে এতিয়া তোমালোকৰ দশম শ্ৰেণীটো এটা বেছ এক্সাম বা এই এক্সামটোত খুব গুৰুত্ব সহকাৰে বা নৱম দশম শ্ৰেণীৰ এই শ্ৰেণীকেইটা খুব গুৰুত্ব সহকাৰে লোৱা হয় তাৰপিছত তোমালোকে আৰু যেতিয়া আগলৈ পঢ়িবলৈ যাবা তেতিয়া তোমালোকে হয়তো এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাবে যে মুখস্থ কৰি হৈ যাব এই মুখস্থ অলপ কিছু বস্তু মুখস্থ কৰিব লাগিব বা মনত ৰাখিব লাগিব কিন্তু যদি তোমালোকে কনচেপ্টটো আয়ত্ত কৰা বা মনত ৰাখিবলৈ চেষ্টা কৰা লিখাৰ কৌশলটো শিকি লোৱা ভৱিষ্যতে তোমালোকৰ কিন্তু যেতিয়া লিখিবলৈ তোমালোকে যাবা তেতিয়া তোমালোকৰ সমস্যাৰ সন্মুখীন নোহোৱা যেতিয়া তোমালোকে আগৰ ক্লাছলৈ পঢ়িবলৈ যাবা তেতিয়া তোমালোকৰ এই সমস্যাসমূহ তোমালোকৰ নাথাকিব তোমালোকে এই বস্তুবোৰ খুব সহজে তেতিয়া তোমালোকে লিখি যাব পাৰিবা গতিকে আজিৰ ক্লাছত মই তোমালোকক কিমানখিনি পঢ়ালোঁ তোমালোকক 30টা মই এনেকুৱা ধৰণৰ এটা শব্দত প্ৰকাশ কৰা উদাহৰণ লৈ আহিছিলোঁ এনেকুৱা অন্য উদাহৰণ মই অন্য ক্লাছত আকৌ লৈ আহিম তোমালোকে আমাৰ এই শ্ৰেণীৰ সৈতে যিসকল সংযুক্ত হৈ আছে তেওঁলোকক সকলোকে ধন্যবাদ জনাইছোঁ যিসকল নতুনকৈ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ জ্ঞাতাৰ্থও জনাই থওঁ যে আমি এই শ্ৰেণীত তোমালোকৰ বাবে কেৱল মাত্ৰ পাঠটো বুজোৱাতে আমি সীমাবদ্ধ নাথাকোঁ পাঠটো বুজোৱাৰ লগতে পাঠটোৰ যি আমাৰ লেখক পৰিচয় আছে লেখক পৰিচয়ৰ পৰা আৰম্ভ কৰি কনচেপ্ট ক্লিয়াৰিটিৰ পৰা আৰম্ভ কৰি প্ৰশ্ন উত্তৰ যিসমূহ আছে প্ৰশ্ন উত্তৰসমূহৰো এটা ক্লিয়াৰ ভিজন তোমালোকক আমি দিওঁ প্ৰশ্ন উত্তৰসমূহৰ এটা আৰ্হি ক্লিয়াৰ ভিজন আৰ্হি তোমালোকক এটা দিওঁ সেই আৰ্হি লৈ তোমালোকে যাতে পৰীক্ষাত ভালদৰে এটা আৰ্হি লৈ লিখিব পাৰা তাৰ বাবে প্ৰস্তুত কৰি তোলোঁ গতিকে নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকলৈ মই এইখিনি কথা কৈছোঁ আজিলৈ ইমানেই আছিলে আমাৰ সৈতে তোমালোকে সংযুক্ত হৈ থাকিবা বুলি মই আশা ৰাখিলোঁ ভালদৰে পঢ়া শুনা কৰি যাবা গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ ধন্যবাদ